প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া বিৰোধীৰ নতুন ৰাজনৈতিক সমীকৰণ কিন্তু এই সমীকৰণ কিমান দূৰ ফলপ্ৰসূ হ'ব এয়া হৈছে ডাঙৰ প্ৰশ্ন কিয়নো কংগ্ৰেছৰ সৈতে হাত মিলাবলৈ সাজু হৈছে এবাৰ বদৰুদ্দিন আজমলৰ এআইডিএফ দল কংগ্ৰেছৰে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য লৈছে এআইডিএফ দলে ২৬ত বিজেপিক উৎখাত কৰিবৰ বাবে বিজেপিক প্ৰতিহত কৰিবৰ বাবে এতিয়া এই নতুন সমীকৰণত নামি পৰিছে এআইডিএফ আৰু কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য লৈছে আজমলৰ এআইডিএফ দলে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছে সমৰ্থন কৰিবনে নকৰে এআইডিএফ দলক ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য লৈছে এআইডিএফে আৰু চৰকাৰ বনাবৰ বাবে কংগ্ৰেছক সমৰ্থন কৰিব আজমলৰ এআইডিএফ দলে আৰু ২৬ৰ নিৰ্বাচনত ৩০ৰ পৰা ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এআইডিএফে ৩০ৰ পৰা ৩৫খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ২৬ৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দল এআইডিএফে ল'ব 20+ মিছন আৰু ২০খনৰো অধিক আসন দখল কৰাৰ লক্ষ্য লৈছে এতিয়া এআইডিএফে আৰু মিয়া অঞ্চলৰ ২২খন আসনে জিকাৰ লক্ষ্য মিয়া অঞ্চলৰ ২২খন আসনে জিকাৰ লক্ষ্য লৈছে এআইডিএফে আৰু ২২খন আসন জিকিব পাৰিলে চৰকাৰ বনাবলৈ কংগ্ৰেছক কৰিব সমৰ্থন অৰ্থাৎ কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা কংগ্ৰেছক মিয়া পলিটিক্স নকৰিবলৈ আহ্বান এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানৰ এটা ডাঙৰ মন্তব্য আছে মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছো যে সকলো জাতি জনগোষ্ঠী থকা আসনতে গুৰুত্ব দিয়ক কংগ্ৰেছে এই আহ্বান জনাইছে এতিয়া মজিবুৰ ৰহমানে কংগ্ৰেছ দলক ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন তাকে লৈ এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিছে আৰু নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ বাবে কোনে কেনেদৰে কি ৰণকৌশল প্ৰস্তুত কৰিছে তাৰ মাজতে এটা ডাঙৰ খবৰ যে এবাৰ এআইডিএফে কংগ্ৰেছক সমৰ্থন কৰিব একেলগে মিলি চৰকাৰ গঠন কৰিব তাৰ কথা বা তাৰ ইংগিত বহন কৰিছে এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানে কোৱা অনুসৰি তেখেতে কৈছে যে ২৬ৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দল এআইডিএফে ল'ব 20+ মিছন ৩০ৰ পৰা ৩৫খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু ২০খনৰো অধিক আসন দখল কৰাৰ লক্ষ্য লৈছে এআইডিএফ দলে তাৰ পাছত ২০খন আসন দখল কৰি কংগ্ৰেছক চৰকাৰ গঠন কৰাত সহায় কৰিব অৰ্থাৎ কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব এআইডিএফ দলে লগতে মিয়া অঞ্চলৰ ২২খন আসনে গ্ৰহণ কৰাৰ লক্ষ্য এতিয়া এআইডিএফৰ এনেদৰে ডাঙৰ মন্তব্য বিধায়ক মজিবুৰ ৰহমানে আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ সৈতে একেলগে মিলি চৰকাৰ গঠন কৰাৰ সন্দৰ্ভত কি কৈছিল সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আৰু কংগ্ৰেছে বেলেগ জাগাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ ২২খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাকচোন সেই অঞ্চলত কংগ্ৰেছৰ মিয়া পাৰ্টি বুলি কথাটো কোৱা নাই মই এই কথাটো কৈছোঁ কংগ্ৰেছে চৰকাৰ বনাব খুজিলে আপাৰ আসামত কাম কৰিব লাগিব বৰাকবেলিত কাম কৰিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙত কাম কৰিব লাগে আপোনাৰ বিটিডিত কাম কৰিব লাগে সেইবিলাকত কংগ্ৰেছৰ কোনো মিটিং দেখা পোৱা নাযায় গৌৰৱ গগৈ নিজেও আপোনাৰ আমাৰ সেই মিয়া অঞ্চলত ঘূৰি থাকে কংগ্ৰেছৰ সকলো লিডাৰ মাত্ৰ মিয়া ভিতৰ কাৰণে বেহোচ হৈ কাম কৰি আছে গতিকে মিয়া অঞ্চলত সিট আছে আপোনাৰ ২২খন সিট আমি কাম কৰি আছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দলে কাম কৰি আছে আমি ইয়াতে জিকিম তেখেতসকলে ইয়াতে কষ্ট কৰি মিছা সময়টো নষ্ট নকৰি আপাৰ আসামৰ ফালে বিভিন্ন অঞ্চলত কাম কৰক মই এইটো কথা কৈছোঁ আৰু বিশেষকৈ যেনেকৈ ইহঁতে মিয়া অঞ্চলত ঘূৰি আছে সেইকাৰণে কৈছোঁ যে কংগ্ৰেছটোৱে বৰ্তমান মিয়া পাৰ্টিৰ নিচিনা হৈ গৈছে মিয়া পাৰ্টি বুলি ক'ব পাৰি এইকাৰণে ক'ব পাৰি দৰং জিলাৰ ৩খন সমষ্টি চিপাঝাৰ সমষ্টি আছে আপোনাৰ মঙলদৈ সমষ্টি তাতে কাম নকৰে আপোনাৰ কংগ্ৰেছে যিমান কাম কৰে দলগাঁও সমষ্টিত মিয়া অঞ্চলত কাম কৰে সেইকাৰণে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে সুযোগ মানে দি আছে যে কংগ্ৰেছটো মিয়া পাৰ্টি বুলি মানে হেৰি কৰিবৰ কাৰণে স্বীকৃত কৰিবৰ কাৰণে কথাটো হৈছে চৰকাৰৰ কথাটো হৈছে তেখেতসকলে ক'ব খোজে যে মিয়া সিটকেইটা লৈ কিনে চৰকাৰ বনাব নোৱাৰে চৰকাৰ বনাব লগা হ'লে গোটেই জাতি জনগোষ্ঠী তাত যাব লাগিব বিধায়ক জিকিব লাগিব আৰু 64 নাম্বাৰছ হ'ব লাগিব কিন্তু সেই নাম্বাৰছ কংগ্ৰেছৰ হাতত আমি দেখা নাই গতিকে আমি আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আৰু কংগ্ৰেছে বেলেগ জাগাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ ২২খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত
আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাকচোন সেই অঞ্চলত চৰকাৰ বনাবলৈ কষ্ট কৰিব লাগে কষ্ট কৰা নাই গতিকে আৰু 150 কোটি টকাৰ কথাটো যে মই কৈছোঁ চাওক কথাটো হৈছে বিধানসভাৰ মজিয়াত মই দলগাঁও সমষ্টিৰ অভাৱ অভিযোগখিনি সজোৰে উপস্থাপন কৰাৰ পিছত বিধানসভাৰ আপোনাৰ মুখ্যমন্ত্ৰী থাকে আপোনাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী থাকে স্পীকাৰ মহোদয়ে দিছে মায়া কৰিছে মৰম কৰিছে দিছে কাম ৰাস্তা কাম হৈছে কথাখিনি উপস্থাপন কৰিলে না দিব আপুনি যেতিয়া নেকি দলগাঁও সমষ্টিৰ সমস্যাৰ কথা বিগত 15 বছৰ উপস্থাপন কৰাই নাছিল কোনো বিধায়কে কেনেকৈ পাব মই উপস্থাপন কৰিছোঁ সেইকাৰণে মই পাইছোঁ আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আৰু কংগ্ৰেছে বেলেগ বেলেগ জায়গাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ 22খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাকচোন সেই অঞ্চলত কংগ্ৰেছৰ মিয়া পাৰ্টি বুলি কথাটো কোৱা নাই মই এই কথাটো কৈছোঁ কংগ্ৰেছে চৰকাৰ বনাব খুজিলে আপাৰ আসামত কাম কৰিব লাগিব বৰাকবেলিত কাম কৰিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙত কাম কৰিব লাগে আপোনাৰ বিটিডিত কাম কৰিব লাগে সেইবিলাকত কংগ্ৰেছৰ কোনো মিটিং দেখা পোৱা নাযায় গৌৰৱ গগৈ নিজেও আপোনাৰ আমাৰ সেই মিয়া অঞ্চলত ঘূৰি থাকে কংগ্ৰেছৰ সকলো লিডাৰ মাত্ৰ মিয়া ভিতৰ কাৰণে বেহোচ হৈ কাম কৰি আছে গতিকে মিয়া অঞ্চলত সিট আছে আপোনাৰ 22খন সিট আমি কাম কৰি আছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দলে কাম কৰি আছে আমি ইয়াতে জিকিম তেখেতসকলে ইয়াতে কষ্ট কৰি মিছা মিছা সময়টো নষ্ট নকৰি আপাৰ আসামৰ ফালে বিভিন্ন অঞ্চলত কাম কৰক মই এইটো কথা কৈছোঁ আৰু বিশেষকৈ যেনেকৈ ইহঁতে মিয়া অঞ্চলত ঘূৰি আছে সেইকাৰণে কৈছোঁ যে কংগ্ৰেছটোৱে বৰ্তমান মিয়া পাৰ্টিৰ নিচিনা হৈ গৈছে মিয়া পাৰ্টি বুলি ক'ব পাৰি এইকাৰণে ক'ব পাৰি দৰং জিলাৰ 3খন সমষ্টি চিপাঝাৰ সমষ্টি আছে আপোনাৰ মঙলদৈ সমষ্টি তাতে কাম নকৰে আপোনাৰ কংগ্ৰেছে যিমান কাম কৰে দলগাঁও সমষ্টিত মিয়া অঞ্চলত কাম কৰে সেইকাৰণে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে সুযোগ মানে দি আছে যে কংগ্ৰেছটো মিয়া পাৰ্টি বুলি মানে হেৰি কৰিবৰ কাৰণে স্বীকৃত কৰিবৰ কাৰণে কথাটো হৈছে চৰকাৰৰ কথাটো হৈছে তেখেতসকলে ক'ব খোজে যে মিয়া চিটকেইটা লৈ কিনে চৰকাৰ বনাব নোৱাৰে চৰকাৰ বনাব লগা হ'লে গোটেই জনগোষ্ঠী জাতি জনগোষ্ঠী তাত যাব লাগিব বিধায়ক জিকিব লাগিব আৰু 64 নাম্বাৰছ হ'ব লাগিব কিন্তু সেই নাম্বাৰছ কংগ্ৰেছৰ হাতত আমি দেখা নাই গতিকে আমি আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আৰু কংগ্ৰেছে বেলেগ বেলেগ জায়গাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ 22খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাকচোন সেই অঞ্চলত চৰকাৰ বনাবলৈ কষ্ট কৰিব লাগে কষ্ট কৰা নাই গতিকে আৰু 150 কোটি টকাৰ কথাটো যে মই কৈছোঁ চাওক কথাটো হৈছে বিধানসভাৰ মজিয়াত মই দলগাঁও সমষ্টিৰ অভাৱ অভিযোগখিনি সজোৰে উপস্থাপন কৰাৰ পিছত বিধানসভাৰ আপোনাৰ মুখ্যমন্ত্ৰী থাকে আপোনাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী থাকে স্পীকাৰ মহোদয়ে দিছে মায়া কৰিছে মৰম কৰিছে দিছে কাম ৰাস্তা কাম হৈছে কথাখিনি উপস্থাপন কৰিলে না দিব আপুনি যেতিয়া নেকি দলগাঁও সমষ্টিৰ সমস্যাৰ কথা বিগত 15 বছৰ উপস্থাপন কৰাই নাছিল কোনো বিধায়কে কেনেকৈ পাব মই উপস্থাপন কৰিছোঁ সেইকাৰণে মই পাইছোঁ আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আৰু কংগ্ৰেছে বেলেগ বেলেগ জায়গাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ 22খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাকচোন সেই অঞ্চলত কংগ্ৰেছৰ মিয়া পাৰ্টি বুলি কথাটো কোৱা নাই মই এই কথাটো কৈছোঁ কংগ্ৰেছে চৰকাৰ বনাব খুজিলে আপাৰ আসামত কাম কৰিব লাগিব বৰাকবেলিত কাম কৰিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙত কাম কৰিব লাগে আপোনাৰ বিটিডিত কাম কৰিব লাগে সেইবিলাকত কংগ্ৰেছৰ কোনো মিটিং দেখা পোৱা নাযায় গৌৰৱ গগৈ নিজেও আপোনাৰ আমাৰ সেই মিয়া অঞ্চলত ঘূৰি থাকে কংগ্ৰেছৰ সকলো লিডাৰ মাত্ৰ মিয়া ভিতৰ কাৰণে বেহোচ হৈ কাম কৰি আছে গতিকে মিয়া অঞ্চলত সিট আছে আপোনাৰ 22খন সিট আমি কাম কৰি আছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দলে কাম কৰি আছে আমি ইয়াতে জিকিম তেখেতসকলে ইয়াতে কষ্ট কৰি মিছা মিছা সময়টো নষ্ট নকৰি আপাৰ আসামৰ ফালে বিভিন্ন অঞ্চলত কাম কৰক মই এইটো কথা কৈছোঁ আৰু বিশেষকৈ যেনেকৈ ইহঁতে মিয়া অঞ্চলত ঘূৰি আছে সেইকাৰণে কৈছোঁ যে কংগ্ৰেছটোৱে বৰ্তমান মিয়া পাৰ্টিৰ নিচিনা হৈ গৈছে মিয়া পাৰ্টি বুলি ক'ব পাৰি এইকাৰণে ক'ব পাৰি দৰং জিলাৰ 3খন সমষ্টি চিপাঝাৰ সমষ্টি আছে আপোনাৰ মঙলদৈ সমষ্টি তাতে কাম নকৰে আপোনাৰ কংগ্ৰেছে যিমান কাম কৰে দলগাঁও সমষ্টিত মিয়া অঞ্চলত কাম কৰে সেইকাৰণে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে সুযোগ মানে দি আছে যে কংগ্ৰেছটো মিয়া পাৰ্টি বুলি মানে হেৰি কৰিবৰ কাৰণে স্বীকৃত কৰিবৰ কাৰণে কথাটো হৈছে চৰকাৰৰ কথাটো হৈছে তেখেতসকলে ক'ব খোজে যে মিয়া চিটকেইটা লৈ কিনে চৰকাৰ বনাব নোৱাৰে চৰকাৰ বনাব লগা হ'লে গোটেই জনগোষ্ঠী জাতি জনগোষ্ঠী তাত যাব লাগিব বিধায়ক জিকিব লাগিব আৰু 64 নাম্বাৰছ হ'ব লাগিব কিন্তু সেই নাম্বাৰছ কংগ্ৰেছৰ হাতত আমি দেখা নাই গতিকে আমি আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আৰু কংগ্ৰেছে বেলেগ বেলেগ জায়গাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ 22খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাকচোন সেই অঞ্চলত চৰকাৰ বনাবলৈ কষ্ট কৰিব লাগে কষ্ট কৰা নাই
গতিকে আৰু 150 কোটি টকাৰ কথাটো যে মই কৈছোঁ, চাওক কথাটো হৈছে বিধানসভাৰ মজিয়াত মই দলগাঁও সমষ্টিৰ অভাৱ অভিযোগখিনি সজোৰে উপস্থাপন কৰাৰ পিছত বিধানসভাৰ আপোনাৰ মুখ্যমন্ত্ৰী থাকে, আপোনাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী থাকে, স্পীকাৰ মহোদয়ে দিছে, মায়া কৰিছে, মৰম কৰিছে, দিছে, কাম ৰাস্তা কাম হৈছে, কথাখিনি উপস্থাপন কৰিলে না দিব। আপুনি যেতিয়া নেকি দলগাঁও সমষ্টিৰ সমস্যাৰ কথা বিগত 15 বছৰ উপস্থাপন কৰাই নাছিল কোনো বিধায়কে, কেনেকৈ পাব? মই উপস্থাপন কৰিছোঁ, সেইকাৰণে মই পাইছোঁ। আৰু কিবা